ৰাইজে বৰদিন পালিছে, জাগিছে সম্প্ৰীতি। সত্ৰনগৰী মাজুলীতো গুঞ্জৰিত কেৰলৰ ধ্বনি। ভূমিপুত্ৰ বেছিকৈ আকৰ্ষিত হৈছে নেকি ন সংস্কৃতিৰ প্ৰতি? বৰদিন উপলক্ষে দেশে দেশে ব্যাপক আয়োজন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিয়পিছে প্ৰভু যীশুৰ অমৃত পানী। মাজুলীতো উদযাপন কৰা হৈছে বৰদিনৰ উৎসাহ। সম্পূৰ্ণ খ্ৰীষ্টান ৰীতি নীতিৰে মাজুলীৰ বিজন প্ৰান্তৰে উদযাপিত হৈছে খ্ৰীষ্টমাছ। মাদাৰ মেৰী আৰু যীশুক প্ৰাৰ্থনা কৰিছে বহু মাজুলীয়ালে। ভক্তিভাৱ, একতা, শান্তি বাৰ্তাৰ দিশৰ পৰা ই এক ভাল লগা পৰিৱেশ। কিন্তু সত্ৰনগৰী মাজুলীত গঢ় লৈ উঠিছে প্ৰায় ৬৫টাকৈ গীৰ্জা। ই এক উদ্বেগৰ বিষয়। ৰোমান কেথলিক চাৰ্চ, বেপ্টিষ্ট চাৰ্চ, বিলিভাৰ্ছ চাৰ্চ আৰু ইউথ ব্লেছিং খ্ৰীষ্টান চাৰ্চে নিৰন্তৰে চলাইছে ধৰ্মৰ প্ৰচাৰ। মাজুলীৰ প্ৰান্তে প্ৰান্তে গঢ় লৈ উঠা গীৰ্জাত বৰদিন পালিছে মাজুলীয়ালে। আজি বহুত যিবিলাকে আমাৰ ধৰক প্ৰভুৰ যিবিলাক বিশ্বাসী সেইবিলাকে আজি বহুত উলহ মালহেৰে প্ৰস্তুতি যেন চলি আছে এতিয়ালৈকে বৰ্তমানলৈকে। কিন্তু আজিৰ যিখিনি আমি কিছুদিনৰ আগতে সেইখিনি যিখিনি স্পেচিফিক যিখিনি কাৰ্যসূচী সেইটো আমি নিৰ্ধাৰণ কৰা হয় টাইম অনুসৰি। আমি গোটেইখিনি কাৰ্যসূচী আজি কোনে পাৰ্টিচিপেট কৰিব সেইটো অনুসৰি আমি গোটেইখিনি কাৰ্যসূচী ছেটল কৰা হয়। বিশেষকৈ মাজুলীৰ নাগনচুক, দেৱত্তৰ, চেৰেপাই, নামনি চেৰেপাই, জেংৰাই আদি অঞ্চলত গঢ় লৈ উঠা গীৰ্জাত সকলোৱে উলহ মালহেৰে উদযাপন কৰিছে বৰদিন। এইসকল লোক মূলতঃ নকৈ আকৰ্ষিত হৈছে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি, যিসকলৰ মাজত অধিকাংশই আছে জনজাতীয় মূলৰ লোক। মিচিংসকলকে ধৰি সহজ সৰল বহু জনজাতীয় লোকক খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰকসকলে নিজ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিছে, যাৰ ফলত স্বধৰ্ম এৰি সেই ধৰ্ম বা সংস্কৃতিলৈ ধাবিত হৈছে তেওঁলোক। জীৱনৰ বাবে লাগতিয়াল বহু সা সুবিধাও তেনে প্ৰচাৰকসকলে দিয়ে বুলি বহুলোকেই ক'ব খোজে। আনহাতে খাটি খোৱা জনজাতীয় লোকসকলৰ প্ৰতি সত্ৰীয়া সংস্কৃতিৰ একাংশ মুধাফুটা লোকৰ অমনোযোগিতাও ক'ৰবাত এনে ধৰ্মান্তকৰণৰ আন এটা কাৰণ বুলি বহুতে ক'ব খোজে। যা হওক, সত্ৰনগৰীৰ এনে ধৰ্মীয় পথ পৰিৱৰ্তনে সচেতন লোকক চিন্তিত কৰি তুলিছে। মাজুলীৰ পৰা মিতু খাটনিয়াৰৰ ৰিপৰ্ট, NKTV+।